ৰিয়ানে উইকেট লোৱা সময়ত ৰিয়ানতকৈ অধিক উৎসাহী হৈ উঠিছিল এগৰাকী বিৰাট কোহলি কিং কোহলি, যিগৰাকী কিং কোহলিক অনুসৰণ কৰি আগবাঢ়িছিল ক্ৰিকেট জগতলৈ। সেইগৰাকী কিং কোহলিৰ সন্মুখত ৰিয়ান পৰাগে দুৰ্দান্ত প্ৰদৰ্শন কৰিলে। আৰু ৰিয়ান পৰাগে যেতিয়া বলিং কৰি যেতিয়া ৱেলে লাগাক আউট কৰিছিল ক্লিন বল কৰি, তেতিয়া আচলতে যিটো ৰিয়ান পৰাগৰ উৎসাহ তাতোতকৈ অধিক উৎসাহ দেখিবলৈ পোৱা গৈছিল বিৰাট কোহলি। আৰু বিৰাট কোহলি কিং কোহলিয়ে ৰিয়ান পৰাগক বিশেষকৈ অভিষেক মেচৰ পূৰ্বে কিছু মন্তব্য কৰিছিল, ৰিয়ানক বুজাইছিল যে তুমি মেচখন উইনাৰ হিচাপে তুমি আজি নিজৰ প্ৰদৰ্শন কৰা, যিমান পাৰা নিজৰ বেষ্ট দিয়া, তেনেদৰে আচলতে উৎসাহিত কৰিছিল ৰিয়ান পৰাগক। যিগৰাকী ৰিয়ান পৰাগৰ বিৰাট কোহলিৰ অনুসৰণ কৰি বিৰাট কোহলিৰ পিছে পিছে তেওঁ আগবাঢ়িছে। আৰু সেইগৰাকী অসম সন্তান ৰিয়ান পৰাগে 9 অভাৰত 3টাকৈ উইকেট দখল কৰিছে। আন্তঃৰাষ্ট্ৰীয় এদিনীয়াত এয়া আচলতে প্ৰথম অভিষেক ঘটা খেলুৱৈ খুব কম আছে, এনেকুৱা ধৰণৰ খেলুৱৈ খুব কম আছে যে প্ৰথম অভিষেক মেচতে 3টাকৈ উইকেট দখল কৰিছে। অসমবাসী গৌৰৱ অনুভৱ কৰিছে, প্ৰত্যেকগৰাকী অসমীয়া আজি গৌৰৱ অনুভৱ কৰিছে, কাৰণ অসম সন্তান ৰিয়ান পৰাগে যেনেধৰণৰ আচলতে দুৰ্দান্ত বলিং কৰিছে, সেই বলিঙত প্ৰত্যেকেই উৎসাহী হৈছে। প্ৰত্যেকগৰাকী সমালোচক আজি চকু থিয় হৈ ৰৈছে তেওঁলোকৰ, কাৰণ ৰিয়ানৰ এনে এটা সময় পাৰ হৈছিল যিটো সময়ত প্ৰত্যেকেই সমালোচনা কৰিছিল, যিটো সময়ত প্ৰত্যেকগৰাকী প্ৰায় অধিকাংশ লোকেই সমালোচনা কৰিছিল। কিন্তু সেইগৰাকী ৰিয়ান পৰাগ আজি উজ্বলি উঠিছে, সেইগৰাকী ৰিয়ান পৰাগ আজি জুইয়ে পুৰা সোণ হৈ উজ্বলিছে। সেইগৰাকী ৰিয়ান পৰাগ আজি অসমৰ পৰা গৈ আন্তঃৰাষ্ট্ৰীয় এদিনীয়াত অভিষেক ঘটিছে। আৰু অভিষেক ঘটাৰ প্ৰথমখন খেলতে ৰিয়ান পৰাগৰ দুৰ্দান্ত প্ৰদৰ্শন সকলোৱে লৈছে শলাগ। আপুনিও এটা কমেণ্টৰ জৰিয়তে শুভেচ্ছা জনাওক এইগৰাকী ৰিয়ান পৰাগক। ইতিমধ্যে গম পাইছে যে ভাৰতে ইতিমধ্যে পৰাস্ত হৈছে শ্ৰীলংকাৰ হাতত, আৰু 3খনকৈ এদিনীয়াত প্ৰথমখন টাই হৈছিল, দ্বিতীয়খন মেচ পৰাস্ত বৰণ কৰিছিল ভাৰতে। আৰু তৃতীয়খন খেল যোৱাকালিৰ দিনটোত অনুষ্ঠিত হৈছিল, আৰু অনুষ্ঠিত হোৱাৰ প্ৰথমতে শ্ৰীলংকাই বেট ধৰিবলৈ আহিছিল, আৰু শ্ৰীলংকাই বেট ধৰিবলৈ আহি এটা বিশাল ৰানৰ লক্ষ্য দিলে। তাৰ পাছত ভাৰতীয় ইতিমধ্যে বেটছমেন সকল এজনৰ পিছত এজন পতন ঘটিছিল, আৰু তাৰ পাছতেই ৰিয়ান পৰাগ খেলপথাৰত নামিছিল। অসম সন্তান বিশেষকৈ ৰিয়ান পৰাগ খেলপথাৰত নামিছিল। প্ৰথম খণ্ডত আচলতে খুব এটা ধৈৰ্যশীলভাৱে ৰিয়ান পৰাগে খেল প্ৰদৰ্শন কৰিছিল, কিন্তু ৰিয়ান পৰাগ এটা ভুল কৰিলে। তেওঁৰ এটা ক্লিন বলত তেওঁ ভাবিছিল যে লেগ স্পিন হ'ব, কিন্তু সেই নহ'ল। ৰিয়ান পৰাগে সেই বলত আউট হ'ল। দুৰ্ভাগ্যবশতঃ তেওঁৰ 15 ৰান কৰিছে 13টা বলত ইতিমধ্যে ৰিয়ান পৰাগে, আৰু প্ৰত্যেকগৰাকী আজি ভাৰতীয় গৌৰৱ অনুভৱ কৰিছে ৰিয়ান পৰাগক লৈ। অসমবাসী বিশেষকৈ আজি গৌৰৱ অনুভৱ কৰিছে, কাৰণ এগৰাকী অসমৰ পৰা গৈ আন্তঃৰাষ্ট্ৰীয় এদিনীয়াৰ মূল একাদশত স্থান লাভ কৰাৰ পাছতেই অভিষেক ঘটিছিল ৰিয়ান পৰাগৰ। আৰু ৰিয়ান পৰাগক শুভেচ্ছা জনাইছিল বিৰাট কোহলিয়ে। প্ৰত্যেকগৰাকীয়ে শুভেচ্ছা জনাইছিল, ভাল প্ৰদৰ্শন কৰক আশা কৰিছিল, আৰু প্ৰত্যেকেই আশা কৰিছিল ৰিয়ানে আজি ভাল খেলক বা খেলখন ভাল খেলক। কিন্তু সেইমতেই আশা কৰা মতে ৰিয়ানে দুৰ্দান্ত প্ৰদৰ্শন কৰিলে, হয়, কিন্তু বেটিঙত ব্যৰ্থ হৈছে ৰিয়ান, কিন্তু বলিঙেৰে উজ্বলি উঠিল এইগৰাকী অসম সন্তান ৰিয়ান পৰাগ। এগৰাকী অসমীয়া হিচাপে আজি গৌৰৱ অনুভৱ কৰিছোঁ। আপুনিও এগৰাকী অসমীয়া হিচাপে গৌৰৱ অনুভৱ কৰাৰ দৰকাৰ। আজি এটা কমেণ্ট কৰক, ৰিয়ান পৰাগক শুভেচ্ছা জনাওক। প্ৰিয় দৰ্শক, আপোনাক সবক জনাইছোঁ যে এই চেনেলটোত আপোনালোকৰ সৈতে মই নতুনকৈ সংযুক্ত হৈছোঁ, গতিকে আপোনালোকক অনুৰোধ কৰিম চেনেলটোত ভিডিঅ'সমূহ পাই থাকিবৰ বাবে। আমি বিভিন্ন সামাজিক ক্ষেত্ৰখনত ঘটি থকা পৰিঘটনাৰ ওপৰত আধাৰত আমি ভিডিঅ' প্ৰস্তুত কৰাৰ মানসেৰে এই চেনেলটো গঢ় দিছোঁ। তাৰ বাবে আপোনালোকক অনুৰোধ কৰিম যে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিয়ক, আৰু এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে। আজিৰ এই ভিডিঅ'টো কেনে পালে জনাবলৈ একেবাৰে নাপাহৰিব। ৰিয়ান পৰাগৰ বিষয়ে এটা কমেণ্ট কৰি থৈ যাবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।